নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা দৰঙৰ মঙ্গলদৈত পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে মঙ্গলদৈৰ গেৰিমাৰী বিদ্যানগৰত অনুষ্ঠিত হয় অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বৰ্ণাঢ্য অনুষ্ঠান 250 বিঘা ভূমিত স্থাপন কৰা হ'ব এখন বিশ্ববিদ্যালয় থাকিব 12টা বিভাগ দেশী বিদেশী শিক্ষাৰ্থী অধ্যয়ন কৰিব পাৰিব এই বিশ্ববিদ্যালয়ত পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় হ'ব মঙ্গলদৈত দক্ষতা বিশ্ববিদ্যালয়ত থাকিব 12টা বিভাগ সিংগাপুৰৰ পৰা দুটা অনুষ্ঠানৰ লগত ইতিমধ্যে চুক্তিবদ্ধ কৰা হৈছে 250 বিঘা ভূমিত স্থাপন কৰা হ'ব এই বিশ্ববিদ্যালয় প্ৰায় 1000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয়খন এখন চৰকাৰে যেতিয়া গোটেই বিশ্বৰ বুকুত বিশেষভাৱে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ স্থান পোৱা নতুনকৈ এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 36খন জিলাৰ কোন ঠাইত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে হেতু এটা চৰকাৰখনৰ বাবে ডাঙৰ দায়িত্ব আহি পৰে কিন্তু যায় কি নহওক এটি কথা স্বীকাৰ কৰিবই লাগিব আমাৰ উদ্যোগ মন্ত্ৰী গৰাকীয়ে দায়িত্ব লোৱা দিনৰে পৰা অসমত নতুন নতুন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছে বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ আৰু আজি এই স্থানত মঙ্গলদৈত এইখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্তৰ অন্তৰালত তিনিগৰাকী ব্যক্তিৰ গুৰুত্বপূৰ্ণ অৱদান আছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনালোকৰ নৱনিৰ্বাচিত সাংসদ তেখেতে আন্তৰিকতাৰে দুইগৰাকী এই সমষ্টিত কাৰ্যনিৰ্বাহ কৰা ৰাইজৰ অন্তৰ্জয় কৰিব পৰা বিধায়ক মঙ্গলদৈৰ গুৰুজ্যোতি দাস চিপাঝাৰৰ বিনন্দ শইকীয়া দুয়োৰ লগত আন্তৰিকতা আলোচনা কৰি আমাক প্ৰস্তাৱ প্ৰেৰণ কৰিলে আৰু তেখেতসকলে ক'লে যে গোটেই অঞ্চলটোত কোনো ধৰণৰ আধুনিক ধ্যান ধাৰণাৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠা নাই সেইকাৰণে অসমৰ নহয় ভাৰতবৰ্ষৰ বুকুত এই দৰং জিলাৰ মঙ্গলদৈক এটা বিশেষ স্থান প্ৰদান কৰিব লাগে গতিকে আজি আপোনালোক সকলোৰে সহযোগত এই তিনিগৰাকী জনপ্ৰিয় জনপ্ৰতিনিধিৰ বিশেষ প্ৰচেষ্টাত আজি এই কামটো সম্ভৱ হৈ উঠিল আজি প্ৰতিবাদ মুখৰ হৈ পৰে গুৱাহাটী বিজেপিৰ মুখ্য কাৰ্যালয় প্ৰতিবাদত নামিল শ নিবনুৱা প্ৰতিবাদৰ ফলত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস এছএছচি জেডি পৰীক্ষাত উত্তীৰ্ণৰ পিছতো নিযুক্তি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে এনেদৰে প্ৰাৰ্থীসকলে 2018 চনত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল প্ৰাৰ্থীসকল নিযুক্তি লাভ নকৰিলে আৰু বিজেপিক বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে আজি প্ৰতিবাদ মুখৰ হৈ পৰিল গুৱাহাটীৰ বিজেপি কাৰ্যালয় প্ৰতিবাদত নামিছে শ নিবনুৱা প্ৰতিবাদৰ ফলত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস এছএছচি জেডি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো নিযুক্তি লাভ নকৰাত এনেদৰে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাৰ্থীসকলে 2018 চনতে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোক আৰু তাৰ পিছতো নিযুক্তি লাভ কৰা নাই গতিকে নিযুক্তি লাভ নকৰিলে বিজেপিক বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক মহাজোঁটত বিচাৰি এতিয়াও আশাবাদী প্ৰদেশ কংগ্ৰেছ অখিল লুৰিণৰ বিৰুদ্ধে মহাজোঁটে প্ৰাৰ্থী নিদিয়ে বুলি শনিবাৰে মন্তব্য কৰিছিল প্ৰদ্যুৎ বৰদলৈ এই মন্তব্যৰ আঁত ধৰি ৰিপুণ বৰা ঘোষণা তেনে সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই অৱশ্যে যিকোনো সময়তে যিকোনো সিদ্ধান্ত ল'ব পাৰে কংগ্ৰেছে লুৰিণ অখিলে যি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাত বিৰোধী মহাজোঁটে প্ৰাৰ্থিত্ব নিদিয়ে এনে কোনো সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে লোৱা নাই স্পষ্ট কৰি দিলে এপিচিচিৰ সভাপতি ৰিপুণ বৰাই এতিয়ালৈকে আমি এই বিষয়ত একো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই
এইটো আমাৰ দলৰ আলোচনা হ'ব আলোচনাৰ পক্ষে আলোচনাৰ পিছত এইটো এটা সিদ্ধান্ত হ'ব প্ৰদ্যুৎ বৰদলৈ হেনো লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ 3 মাহমান আগতেই দিছিল এই প্ৰস্তাৱ পিছে প্ৰদ্যুৎ বৰদলৈৰ কথাৰ ভিত্তি অস্বীকাৰ কৰি ৰিপুণ বৰাই ক'লে বিৰোধীক উৎখাত কৰাৰ স্বাৰ্থত যিকোনো সিদ্ধান্তই ল'ব পাৰে কংগ্ৰেছে আমি কংগ্ৰেছ দলে অসমৰ স্বাৰ্থত আৰু বিশেষকৈ বিজেপিৰ অপশাসনৰ পৰা অসমৰ ৰাইজক আমি ৰক্ষা কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে সকলো ধৰণৰ আমি কাম কৰিবৰ কাৰণে বা যিকোনো সিদ্ধান্ত ল'বলৈ আমি প্ৰস্তুত আছোঁ পিছে লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথা কংগ্ৰেছে AITFৰ মিত্ৰজোঁটত চামিল নহয় অসম জাতীয় পৰিষদ কাৰোবাৰ অনুগ্ৰহত আমি কেতিয়াও অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ আমি চিন্তা চৰ্চা কৰা নাই কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি কোনো সাম্প্ৰদায়িক শক্তিৰ বুকুচাত উঠি অক্সিজেন সেৱন কৰি কেতিয়াও স্বাভিমানী জাতীয়তাবাদ কেতিয়াও প্ৰতিষ্ঠা হ'ব নোৱাৰে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিতেন গগৈক মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱা নাই কংগ্ৰেছে এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰিপুণ বৰাৰ মতে বোকাখাতত ফেক্টৰী নহয় অতুল বৰা ইফালে জিতেন গগৈৰ দিন কেতিয়াবাই উকলিল বুলিও সদন্ত ঘোষণা কৰে অতুল বৰা বিৰোধী মহাজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বোকাখাতত অতুল বৰাক ৰণত পেলাব সংবাদমেলত স্বয়ং এই দাবী কৰিছিল কাজিৰঙাৰ ৰজা বোকাখাতৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈ তেওঁলোকে মোক প্ৰস্তাৱ দিছে আলোচনা হৈছে আৰু বিজেপিৰ প্ৰতি মোৰ বেয়া ভাৱ নাই কিন্তু এলায়েন্স পাৰ্টনাৰ AGP আৰু অতুল বৰা গতিকে মোৰতো যুদ্ধ হ'ব অতুল বৰাৰ লগত পিছে অতুল বৰাই উভতি ধৰি ক'লে জিতেন গগৈৰ দিন কাহানি বাই উকলিল জিতেন গগৈ ডাঙৰীয়াৰ দিন উকলিল কাৰণ সেই পৰিৱেশ এতিয়া নাই ৰাইজে সমৃদ্ধি বিচাৰে উন্নয়ন বিচাৰে ইয়াত নৈৰাজ্যবাদ নিবিচাৰে পিছে জিতেন গগৈৰ বিস্ফোৰণৰ পিছত প্ৰদেশ কংগ্ৰেছে ঘটালে মহা বিস্ফোৰণ জিতেন গগৈক মহাজোঁটৰ প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে হেনো লোৱাই নাই সময়তো গম পাবই কিবা যেতিয়া সিদ্ধান্ত হ'ব আপোনালোকে সবতকৈ আগত গম পাব এই বিষয়ত একো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই আলোচনাৰ পিছত এইটো এটা সিদ্ধান্ত হ'ব কংগ্ৰেছৰ মতে মন্ত্ৰী অতুল বৰা কংগ্ৰেছৰ বাবে ফেক্টৰী নহয় সাধাৰণ কংগ্ৰেছ কৰ্মী এজনকো বোকাখাতত টিকট দিলে অতুল বৰা হেনো পৰাস্ত হোৱাটো খাটাং অতুল বৰাটো কোনো তেনেকুৱা একেবাৰে ছুপাৰষ্টাৰ বা সাংঘাতিক একো নহয় অতুল বৰা এজন সাধাৰণ কেণ্ডিডেট হ'ব পাৰে মিনিষ্টাৰ তেওঁক আৰু আমাৰ কংগ্ৰেছৰ দৃষ্টিত তেওঁ কোনো ফেক্টৰ নহয় তেওঁ কোনো ফিগাৰ নহয় আমাৰ যিকোনো বোকাখাতৰ যিকোনো কেণ্ডিডেটে অতুল বৰাক এইবাৰ পৰাস্ত কৰিব কাজিৰঙাৰ পৰা বিতপন বৰা আৰু বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিযুক্তি বা স্কুটিৰ ৰাজনীতিত সফল নহয় বিজেপি এই ভৱিষ্যবাণী কৰিছে প্ৰাক্তন সাংসদ RP শৰ্মাই 2016 চনৰ নিৰ্বাচনৰ পূৰ্বে 90,000 শিক্ষকক নিযুক্তি দিও মুখ ঠেকেচা খাইছিল কংগ্ৰেছে এই মামাই বুলেট কেতিয়া দিব RP শৰ্মাৰ লক্ষ্য কোন ধৰিব পাৰিছেই চাগে এই মামাই বুলেট কেতিয়া দিব আৰু বুলেটৰ বা স্কুটি দি ভোট জয় কৰিব নোৱাৰি মন্ত্ৰী হিমন্তৰ বুলেট ৰাজনীতিক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ RP শৰ্মাৰ ছাত্ৰীসকলক স্কুটি দিয়া কথা আছিলে 17 গ'ল 18 গ'ল 19 গ'ল 20 গ'ল 4 বছৰত 22,000 দিছে 4 বছৰত অকল 22,000 ছাত্ৰীয়ে পাছ কৰিছে ন ফাৰ্ষ্ট ডিভিজন এইটো হিচাপ দিব লাগিব আৰু বাকী কিয় নাপাব পুৰণা কিয় নাপাব RP শৰ্মাৰ দাবী স্কুটি বুলেটৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি মন্ত্ৰী হিমন্তই ভবাটো সহজসাধ্য কথা নহয় বুলেটৰ বা স্কুটি দি ভোট জয় কৰিব নোৱাৰি ইফালে চাইকেল চলাই গাড়ীত থিয় হৈ স্থান কৰি চমক দি ফুৰা মন্ত্ৰী হিমন্তৰ ঘোষণা অসমত এতিয়া বুলেট আন্দোলন চলিছে মই ক'লো অসমত এতিয়া কা চলি থকা নাই বুলেট আন্দোলন চলি আছে গতিকে কাটো পাহৰি যাওক বুলেটৰ কথা পাতক চবে ফূৰ্তি পাব তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত আছে আৰু বহু খবৰ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলে সুদীৰ্ঘকাল শাসনত থাকিও কিয় কংগ্ৰেছ চৰকাৰে বৃদ্ধি নকৰিলে মজুৰি ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতিক নিৰ্বাচনী তু পাখ্যা দিছে চাহ শ্ৰমিকসকলে সমাগত নিৰ্বাচন
ভোটাৰৰ সন্মুখত প্ৰতিশ্ৰুতিৰ বন্যা বাগানৰ শ্ৰমিকক দৈনিক মজুৰি 368 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 167 ये हुआ, ये क्या भैया 200, मतलब इससे 2 रुपए कम होंगे और ये कांग्रेस पार्टी हर रोज टी वर्कर के जेब में डालेगी। পিছে কি প্ৰতিক্ৰিয়া চাহ শ্ৰমিকৰ উৎফুল্লিত হোৱাৰ বিপৰীতে গৰজি উঠিল একাংশ চাহ বাগানৰ শ্ৰমিক সুদীৰ্ঘ বছৰ শাসনত থাকি চাহ শ্ৰমিকক প্ৰতাৰণা কৰি অহা কংগ্ৰেছে এতিয়া সোণৰূপ হীৰা দিম বুলি ক'লেও হেনো ভুল নাযায় চাহ শ্ৰমিক ভোটাৰে 70 বছৰ হৈ গ'ল তেওঁলোকে হাজিৰা বঢ়োৱাই নাই এই ইলেকশ্যন সময়ত আহি আমাক ভাবুকি দি আছে তোমালোকে ভোট দিয়া তোমালোকক 368 টকা দিম কংগ্ৰেছৰ কথা বিশ্বাসেই নকৰোঁ আমি কাৰণ আমাক আগৰ পৰাই ঠগি ঠগি আহিছে এতিয়ালৈকে আমাক একো কৰি দিয়া নাই এইকাৰণে আমি বিশ্বাস নকৰোঁ আমি এতিয়া কংগ্ৰেছে যদি সোণা গহনাও দিয়ে হ'লেও আমি নামানো কোন ৰূপ দিলেও আমি নামানো ৰাহুল গান্ধী ক'লে নহ'ব মোদী চৰকাৰ যোনটো চলাইছে এইটোৱে হ'ব ইফালে দেওবাৰে ৰাহুল গান্ধীয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতিক লৈ টিপ্পনী এৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো 50-60 বছৰ শাসন কৰি কংগ্ৰেছে বাগানৰ শ্ৰমিকক 94 টকাকৈহে মজুৰি দিছিল পাহৰি গৈছে যদি টাইম মেচিনত বহি 2014লৈ উভতি যাওক হেনো ৰাহুল গান্ধী এই আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশত 50 বছৰ চৰকাৰ আছিলে 60 বছৰ চৰকাৰ আছিলে তেওঁলোকে কি ধৰণে কি মজুৰি দিছিল সেয়া চাহ শ্ৰমিকৰ ৰাইজে জানে তেওঁলোকৰ শেষ মজুৰি আছিল 94 টকা গতিকে ৰাহুল গান্ধীক টাইম মেচিনত ভৰাই দিলে তেওঁক যদি আমি 14 চনলৈ লৈ যাওঁ তেতিয়া চাহ শ্ৰমিকৰ মজুৰি আছিল 94 ৰুপিজ মোদীয়ে শাসন লোৱাৰ পিছত চাহ শ্ৰমিকৰ মজুৰি 94ৰ পৰা 167 হ'ল আৰু 20 তাৰিখত আৰু বাঢ়িব হৰেণ ভূমিজ আৰু ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছো নেহেৰু ষ্টেডিয়ামলৈ নেহেৰু ষ্টেডিয়ামত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিছে খেলপথাৰৰ Within a limited thought process, limited planning, limited initiative. But now, the whole globe become a global village due to communication technology, information technology. ঠিক আজিৰ যুগত এতিয়া আমেৰিকাৰ কোনোবা এজন খেলুৱৈ আৰু জুনাই এজন খেলুৱৈৰ মাজত কোনো পাৰ্থক্য নাই বিন্ধ্যাগতা সেই বান বিধ্বস্ত অঞ্চলৰ খেলুৱৈ বা কোনোবা আৰ্জেণ্টিনাৰ খেলুৱৈৰ মাজত কোনো পাৰ্থক্য নাই আজি যোগাযোগ ব্যৱস্থা ইমান শক্তিশালী হ'ল এতিয়া এটা ঠাইৰ খেলুৱৈ আন ঠাইৰ খেলুৱৈ প্ৰশিক্ষণ ব্যৱস্থা অনুশীলন নিষ্ঠা কষ্ট এই সকলোবিলাক আজি যুগত জানিব পৰাকৈ ক্ৰীড়া ক্ষেত্ৰখন সজীৱ হৈ উঠিল আৰু এই ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদি যিকোনো ব্যক্তিয়ে সন্মান সহকাৰে জীৱন প্ৰতিষ্ঠা কৰিব পাৰে এই ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদিয়ে উপাৰ্জন কৰিব পাৰে উপাৰ্জন কৰি পৰিয়ালটোক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদি জীৱন সংস্থাপন কৰাৰ কোনোবাই যদি লক্ষ্য স্থিৰ কৰে এইগৰাকী কেইবাটাও ক্ষেত্ৰত উপকৃত হয় একটো সুস্বাস্থ্যৰ গৰাকী হয় দ্বিতীয়তে ভাল চৰিত্ৰবান নাগৰিক হিচাপে মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে আৰু কি ভাল বস্তু খাব লাগে কোনটো খাব নালাগে এই পাৰ্থক্যটো উপলব্ধি কৰিব পাৰে গতিকে এগৰাকী ব্যক্তি জীৱনৰ বাটত শৃংখলাবদ্ধভাৱে তাৰ নিয়মানুৱৰ্তিতা অটুট ৰাখি আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো ক্ৰীড়া ক্ষেত্ৰখনে ভাবিব নোৱাৰাকৈ সহায় কৰে গতিকে ইয়াক মূল্যাংকন কৰোঁতে আমি অত্যন্ত সাৰ্বজনীন দৃষ্টিভংগীৰে মূল্যাংকন কৰিব লাগে সংকীৰ্ণতাৰে যদি মূল্যাংকন কৰে তেতিয়াহ'লে ক্ৰীড়া ক্ষেত্ৰখনৰ শক্তি আপুনি মই কেতিয়াও আৱিষ্কাৰ কৰিব নোৱাৰোঁ এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ আহিছো পৰৱৰ্তী খবৰলৈ আজি গণেশ পূজা মন্দিৰে মন্দিৰে ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছিল মনোবাঞ্ছা পূৰণাৰ্থে মহানগৰী গণেশ মন্দিৰসমূহতো পৰিলক্ষিত হ'ল ভক্তৰ সমাগম কাজিৰঙাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হ'ল গণেশ পূজা
ৰাজ্যত পালন কৰা হ'ল গণেশ চতুৰ্থী। হিন্দু ধৰ্মৰ প্ৰচলিত প্ৰথা অনুসৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আগদিনা আৰাধনা কৰা হয় গণেশ দেৱতাক। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা পূজা অৰ্চনা পৰিলক্ষিত হয়। ओम अविघ्नं गुरुमे नित्यं विघ्नस्य प्रत्यन्नाथं যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্তং নমস্তুতে একদন্তং মহাকায় তপ্ত কাঞ্চন সন্নিধং। মহানগৰীৰ প্ৰতিটো গণেশ মন্দিৰত ভক্তসকলে হাতত ধূপ তেল নৈবদ্য লৈ গণেশ বাবাৰ আশীষ ল'বলৈ ভক্তসকলে মন্দিৰ চৌহদত পাতে দীঘলীয়া শাৰী। এয়া নাৰেংগীৰ গণেশ মন্দিৰৰ দৃশ্য। এই দৃশ্য কামৰূপ জিলাৰ আজ্ঞাথুৰি ঐতিহাসিক গণেশ মন্দিৰৰ। নিজৰ লগতে ৰাইজৰ মংগল কামনাৰ্থে পুৱাৰে পৰা এই ঐতিহাসিক গণেশ মন্দিৰটো দেখিবলৈ পোৱা গ'ল বহুত দূৰ দূৰণিৰ পৰা অলেখ সংখ্যক ভক্তৰ সমাগম। পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰে আৰাধনা কৰে গণেশ দেৱতাক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল শক্তি বিভাগীয় হাতীসমূহক পুৱাই গা ধুৱাই পূজা অৰ্চনা কৰে হাতীৰ মাতসকলে। অতীজৰে পৰা চলি অহা এই পৰম্পৰাক অটুট ৰাখি চলিত বৰ্ষতো অনুষ্টুপীয়াকৈ পূজা অৰ্চনা কৰে গণেশ দেৱতাক। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫৬টা হাতীয়ে সেৱা আগবঢ়াই আহিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।